হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, আজি মই ব্লিংকিটৰ পৰা বজাৰ আনিছিলোঁ 5-6-9টামান আইটেম আনিছোঁ। মগু দালি আনিছোঁ, চাহপাত আনিছোঁ, টাটা চল্ট আনিছোঁ আৰু এইটো চাউল দিছে। চাহ একে পোকে ধৰি পেলাইছে, দিছে অৰ্গেনিক চাউল বুলি পোকে ধৰা। আৰু পটেটো দেখিছেনে কেনেকুৱা বেয়া মাল দিছে, বেয়া প্ৰডাক্ট দিছে। একদম পুৰণা চিঙা ফটা এইবিলাক দিছে। আদাবিলাকো সেনেকুৱাই একদম বেয়া প্ৰডাক্ট দিছে, পচি গৈছে। পচি যোৱা আদাবিলাক দিছে, একদম বেয়া প্ৰডাক্ট। নহৰুবিলাক চাক শুকাই গৈছে। এয়া 40 টকা 45 টকাৰ নহৰু হয়, এইবিলাক বেয়া নহৰু শুকাই গৈছে, এইবিলাক দিছে। এনেকুৱা প্ৰডাক্ট খালি পেকেটৰ ভাল বুলিতো ক'ব নোৱাৰি। পেকেটৰখিনি এয়া পেকেটৰ চাউলটো দেখিছেনে একদম পাউডাৰ দেখা গৈছে। পোকে খাই যে পাউডাৰ হৈ যায়, সেই এনেকুৱা পাউডাৰ থকা। আৰু গাখীৰ আনিলোঁ, ভাবিছিলোঁ অলপ ইজি হ'ব বুলি, কিন্তু ইজি নহয়। এয়া আৰু বেয়া মাল দিয়ে তেওঁলোকে, বেয়া মাল দিয়ে। ব্লিংকিট এইটো প্ৰডাক্ট, ব্লিংকিটৰ প্ৰডাক্ট দেই। এনেকুৱা মাল দিয়ে তেওঁলোকে। বিজনেছ কেনেকৈ কৰিব, কি ধৰণে কৰিব? এনেকুৱা বেয়া প্ৰডাক্ট যদি মানুহ ইজিৰ কাৰণে প্ৰডাক্ট অৰ্ডাৰ দিয়ে, কিন্তু যদি আকৌ ৰিটাৰ্ণ কৰিব লগা হয়, কমপ্লেইন মাৰিব লগা হয়, মানুহৰ টাইম লছ হয়তো। মাৰ্কেট আছেতো ওচৰত বজাৰ কৰিবলৈ। ইজিৰ কাৰণে কৰে আৰু সিহঁতে বেয়া প্ৰডাক্টখিনি যিখিনি নচলে, বেয়া হৈ গৈছে দোকানত থাকি থাকি, সেইবিলাক বস্তু ইয়াতে দি পঠায়। পুৰণাবিলাক ভাবে যে মানুহে এই বেয়া প্ৰডাক্ট একবাৰ দি দিলে ঘূৰাব নোৱাৰি বুলি ভাবে, কিন্তু ঘূৰাবতো আমি পাৰিম। নেক্সট টাইমতো আমি মাৰ্কেট নকৰোঁ, এনেকুৱাৰ পৰা বজাৰ নকৰোঁ। এনেকুৱা পচা গেলা নহৰুবিলাক দি পঠালে, আদাবিলাক দি পঠালে একদম শুকাই গৈছে, দেখিছেনে? একদম শুকাই গৈছে। এইবিলাক আমি বজাৰৰ পৰা কিনো জানো? এনেকুৱা বস্তু কিনো আমি? নিকিনো কেতিয়াও।